আজিৰ এই ভিডিঅ'টিত তোমালোকৰ এক্সাৰসাইজ 2.2 অংকবোৰ লৈ আহিছোঁ। আজি আমি 5 নম্বৰৰ পৰা আৰম্ভ কৰিম। 5 নম্বৰত কি আছে? এ ৰিবন অফ 12 1/2 মিটাৰ লং ইজ ডিভাইড ইনটু 10 ইকুৱেল পাৰ্টছ। হোৱাট ইজ দি লেন্থ অফ ইচ পাৰ্টছ? তাৰমানে কি কৈছে যে এডাল 12 সমষ্টি 2/1 মিটাৰ দীঘল ৰঙীন ফিটা 10টা সমান অংশত টুকুৰা কৰা হ'ল। প্ৰতিটো টুকুৰাৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব দিছে। তো ইয়াত আমাৰ কি কি দিয়া আছে এইটো চাই লওক। আমি লিখিম গিভেন ribbon length কিমান দিয়া আছে আমাৰ 12 1/2 মিটাৰ। এটা তাৰমানে কি আমাৰ মিশ্ৰ ভগ্নাংশ আছে। মিশ্ৰ ভগ্নাংশ থাকিলে আমি এইটো অপ্ৰকৃত ভগ্নাংশত নিব লাগিব। এটা আমি কেনেকৈ ল'ম 2 × 12 কৰিলে কিমান হ'ব 14 + 1 কৰিলে কিমান হ'ব 25 মিটাৰ হৈ গ'ল। আৰু কি দিয়া আছে যে ফিটা 10টা সমান ভাগ কৰিব। পাৰ্ট কেইটা কিমান দিছে 10টা সমানে ভাগ। পাৰ্ট কেইটা কিমান দিয়া আছে 10। এতিয়া লিখিম পাৰ্টছ কিমান দিয়া আছে 10। আমাক উলিয়াব দিছে কি লেন্থ অফ দি পাৰ্টছ, তাৰমানে এই টুকুৰাৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব দিছে। তো লিখিম এতেকে লেন্থ অফ each parts, length of each part কি লিখিম আমি কিমান দিয়া আছে 25 বাই কিমান আছে 2 হৰণ কিমান হ'ব 10। যেহেতু আমাৰ কি কৈছে যে এডাল 12 সমষ্টি 2/1 মিটাৰ দীঘল ৰঙীন ফিটা 10টা সমান অংশত টুকুৰা কৰা হ'ল। প্ৰতিটো টুকুৰা আমাৰ কি কৰিব দিছে দৈৰ্ঘ্য নিৰ্ণয় কৰিব দিছে। এতিয়া আমি এইটো লিখিম 25 to 25। এই হৰণটো আমি কি কৰিব লাগিব পূৰণ কৰি দিব লাগিব। হৰণটো পূৰণ কৰি দিলে হৰণৰ পিছৰ সংখ্যাটো ওলোটা হ'ব, তলৰটো ওপৰত যাব আৰু ওপৰটো তলত নামি আহিব। এতিয়া চোৱা এই 10ৰ তলত কি আছে আমাৰ 1 এটা আছে। এতিয়া 1টোৰ ওপৰত গুচি যাব 10 তলত নামি আহিব, কি হ'ব 1/10। এতিয়া আমি এইটো কটাকটি কৰিব পাৰিম। এতিয়া 5 যাব কিমান 2 5 = 10, 5 যাব কিমান 5। এতিয়া 5 গ'ল 5। এইটো ওপৰত কিমান থাকিলে আমাৰ এই 5 × 1 কিমান হ'ব 5 হ'ব, আৰু 2 × 2 কিমান হ'ব 4 হ'ব। তাৰমানে 5/4 পালোঁ। এতিয়া আমাৰ কি লবৰ ডাঙৰ আছে। এতিয়া আমি কি কৰিম ইয়াক মিশ্ৰ ভগ্নাংশত নিব পাৰিম। এতিয়া 5ক 4ৰে আমি হৰণ কৰিলে কি হয় চাওক 5 হৰণ 4 এবাৰ যাব 4 1 থাকিব। এইটো আমি লিখিব পাৰিম এক সমষ্টি এই 1টোৰ ওপৰত গুচি যাব 4টো তলত নামি আহিব। এইটো আমাৰ প্ৰতিটো টুকুৰাৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব দিছিলে। এই প্ৰতিটো টুকুৰাৰ দৈৰ্ঘ্য কিমান হ'ব 1 সমষ্টি 4/1। এইটো আছিল আমাৰ 5 নম্বৰৰ এনসাৰ। এতিয়া আমি 6 নম্বৰ অংকটো চাওঁ কি কৈছে 3/4 parts of a container is filled with water if this volume of water is divided equal into 1/8 parts. How many container will be required to keep the whole volume of it? তাৰমানে কি কৈছে যে এটা অসমীয়াত এফালে দিয়া আছে এটা বাচনৰ 4/3 অংশত পানী আছে। সেই বাচনখিনিৰ 8/1 অংশলৈকে সমানে ভগাই কেইটামান বাচনত থবলৈ হ'লে কেইটা বাচনৰ প্ৰয়োজন হ'ব বা কেইটা বাচন লাগিব। যেটো আমি কেনেকৈ কৰিম চোৱা যে কি কৈছে যে এটা বাচনৰ 4/3 অংশত কি আছে পানী আছে। সেই পানীখিনিৰ 8/1 অংশলৈকে সমানে ভগাই কেইটামান বাচনত
থ'বলৈ হ'লে কেইটামান বাচন লাগিব তাৰমানে আমাৰ যে 4 ভাগৰ 1 অংশত কি কৈছে সমান পানী আছে সেই পানীখিনি 8 ভাগৰ 1 অংশ কৰি সমানে ভাগ কৰিবলৈ হ'লে কেইখনমান বাচনৰ প্ৰয়োজন হ'ব সেইটো আমাৰ নিৰ্ণয় কৰিব লাগে তো এইটো আমি এনেকৈ কৰিম আমাৰ কি কৈছে 6 নম্বৰত সলিউশন given মানে আমাৰ দিয়া আছে কি দিয়া আছে water filled equal to কিমান দিয়া আছে 3/4 volume of water divided equally কিমান দিয়া আছে আমাৰ 1/8 তে লিখিলো ভলিউম অফ ওয়াটাৰ ডিভাইডেড ইকুৱেলি 1/8 এইখিনি আমাৰ দিয়া আছে the total number of container এতেকে the total number of containers কি হ'ব আমাৰ 3/4 এটা আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব যেটো আমাৰ সমানে ভাগ কৰিব দিছে এটা আমি হৰণ কৰি দিম হৰণ কিমান হ'ব 1/8 এতিয়া 3/4 এই হৰণটো আমি কি কৰিম পূৰণ কৰি দিম পূৰণ কৰি দিলে কি হ'ব হৰণৰ পিছৰ সংখ্যাটো উলটেই যাব 8 টো ওপৰত যাব 1 টো তলত নামি আহিব এতিয়া আমি এটো কটাকটি কৰিব পাৰিম 4 যাব কিমান 2 মানে 4 1 যা 4 4 2 যা 8 এতিয়া আৰু কটাকটি না যায় এতিয়া 1 * 1 কৰিলে কিমান হ'ব 1 এ হ'ব আৰু 3 * 2 কৰিলে কিমান হ'ব 6 হ'ব তো তলত 1 হ'ব 1 টো আমি নিলিখো তো আমাৰ কি কৰিব দিছে the total number of containers মানে কেটা কন্টেইনাৰ লাগিব বা কেটা বাচন লাগিব আমাৰ কেটা লাগিব 6টা 6 নোজ এটো হল আমাৰ 6 নম্বৰৰ এনসার